আজি আপোনালোকক এনেকুৱা এটা পুখুৰী দেখুৱাম যিটো পুখুৰী নহয় যেন এটা সাগৰ আৰু বছৰত সেই পুখুৰীটোৰ পৰা 60 পৰা 70 লাখ টকা মাছ বিক্ৰী হয়। এটা ঐতিহাসিক পুখুৰী, সাংঘাতিক ধুনীয়া। বলক চাওঁ আমি। দৰং জিলাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ঐতিহ্যমণ্ডিত লখিমপুৰ পুখুৰী। দৰঙৰ আটাইতকৈ বৃহৎ পুখুৰীটোৱে হৈছে এই লখিমপুৰ পুখুৰী। এই পুখুৰীটো 16 পৰা 17 শতিকাৰ ভিতৰত কোচ ৰজা ধৰ্মনাৰায়ণৰ দিনত খন্দা হৈছিল। পুখুৰী নহয় যেন এখন সৰু সুৰা মহাসাগৰ। পুখুৰীটোৰ ইটো মূৰৰ পৰা চালে সিটো মূৰত কোন আছে মনিব নোৱাৰি, ইমানেই বৃহৎ এই পুখুৰীটো। এই পুখুৰীটোৰ আৰু বহুতো কথা সোমাই আছে। এবাৰ কোচ ৰজা ধৰ্মনাৰায়ণে হাতী লৈ ইফালে ওলাই আহিছিল আৰু হাতীটোৱে হঠাৎ থমকি ৰৈছিল। থমকি ৰোৱাত এতিয়া আৰু ৰজা আচৰিত হ'ল আৰু আচৰিত হৈ ৰজাই মঙল চোৱালে। মঙল চাই দেখিলে যে ইয়াতে এটা দেৱীপীঠ আছে আৰু সপোনতো দেৱীপীঠ থকাৰ কথা গম পালে আৰু পিছলৈ তেখেতে খনন কাৰ্য কৰি এই দেৱীপীঠ উদ্ধাৰ কৰে। এই দেৱীপীঠত পূজা পাৰ্বণ কৰিবলৈ নীলাচলৰ পৰা লক্ষ্মী নামৰ এগৰাকী পুৰোহিতক আনিছিল। ধৰণৰ যিবিলাক পুৰণা পুখুৰী আছে, ঐতিহাসিক পুখুৰী আছে অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈছে পুখুৰীবিলাক যদি পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত আৰু সেই সময়ত পানীৰ নাটনি হৈছিল আৰু সেই পীঠ স্থানত পানীৰ অভাৱ হোৱাত ৰজাই এই বৃহৎ পুখুৰীটো খন্দাইছিল আৰু সেই পীঠ স্থানলৈ মাটিৰ তলেৰে সুৰংগ নলাৰে পানী বৈ লৈ গৈছিল আৰু তাৰ পৰাই তেখেতে এই পূজা পাৰ্বণ কৰাৰ সুবিধা কৰি দিছিল। আৰু এয়া হ'ল ইয়াতে নাও চলাব পাৰিব। আপোনালোকে আহিলে পৰিয়ালৰ সৈতে বন্ধুবৰ্গৰ সৈতে আহিলে আপোনালোকে নাও চলাব পাৰিব। নৌকা বিহাৰ কেন্দ্ৰ দেখিছে। পুখুৰী এই পৰিৱেশটো ইমান ধুনীয়া আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত হাজাৰ হাজাৰ লোকে ইয়াতে আহি বনভোজ খাবলৈ আহে। কিন্তু যদি চৰকাৰে এটা পদক্ষেপ লয় এই পুখুৰীটো এটা মানে পৰ্যটন কেন্দ্ৰলৈ এইটো পৰিৱেশিত হ'ব আৰু এটা চৰকাৰে ৰেভিনিউ পাব। চাওকচোন কিমান ধুনীয়া পৰিৱেশটো, একদম ধুনীয়া। ইফালে একদম সুবিশাল আছে পথাৰখন আৰু ইফালে পুখুৰীটো। আৰু ইয়াত দেখিছে কিছুমান বনভোজ পাৰ্টি ইয়াতে আহিছে, বনভোজ দল কিছুমান আহিছে আৰু পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবলৈ বহুখিনি কাম কৰিব লাগিব। আৰু কেনেকুৱা পালে পৰিৱেশটো? খুব ভাল লাগিল। মই দৰঙৰ বেছিমাৰীৰ পৰা আহিছোঁ। এই আমাৰ দৰঙতে যে ইমান ধুনীয়া এটা জেগা আছে, ইমান ধুনীয়া এটা মানে ইমান ডাঙৰ পুখুৰী এটা আছে, আমি নিজেই গম নাপাওঁ। গতিকে মই ভাবোঁ চৰকাৰে যদি এই জেগাখিনিক পৰ্যটন ভূমিলৈ ৰূপান্তৰণ কৰে তেতিয়া নিশ্চয় এই জেগাখিনি আৰু উন্নত ডেভেলপ হ'ব। মানুহ দূৰৰ পৰা ইয়ালৈ চাবলৈ আহিব কাৰণ এই জেগাখিনি ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, মানে কি ক'ম আৰু, দেখিয়ে ভাল লাগিব, আহিয়ে ভাল লাগিব। এইটো চাওক ইয়াৰ পৰিৱেশটো। আৰু এই লখিমপুৰ পুখুৰী পাৰ আৰু পুখুৰী পাৰে পাৰে কিছুমান দোকানো আছে যিবিলাকে ইয়ালৈ আহে, তেওঁলোকৰ কাৰণে এইখিনি ব্যৱস্থা আছে। চাহ খালে আপোনালোকে খাব পাৰিব। মাজে দোকানকে সদায় দিয়ে নেকি? না, জানুৱাৰী মাহটো মানে মানুহ অহাৰ কাৰণে আৰু যিখিনি ওচৰ চুবুৰীয়া আছে আমাৰ দৰঙৰ আশে পাশে আছে তেওঁলোকে আহিলে ইয়াতে ধুনীয়াকৈ চাহ আৰু ব্যৱস্থা আছে, চাহ খাব পাৰিব। লগতে কৰিব পাৰিব নৌকা বিহাৰ। ইয়াতে ধুনীয়াকৈ নাও আছে, নাওত উঠি আপোনালোকে এই পুখুৰীটো দূৰত হোৱা দুখন বৃহৎ নাও। এই তাহানিতে আহোম ৰজা প্ৰতাপ সিংহই এই ঠাই দৰ্শন কৰি গৈছিল আৰু পীঠ স্থানত তেখেতে পৰিণত কৰি গৈছিল। এনেকৈ দৰঙীয়া লিকিৰাজিয়া গ্ৰুপৰ এনেকৈ এটা প্ৰীতিভোজ বৰ্তমান চলি আছে। আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ এটা এনেকৈ সকলোৱে মিলি তাতে এক হৈ পেলাই ধুনীয়াকৈ ইয়াতে প্ৰীতিভোজত আজি অংশগ্ৰহণ কৰিছে। চাওক, এয়া হ'ল ঐতিহাসিক দৰং জিলাৰ ঐতিহাসিক লখিমপুৰ পুখুৰী পাৰতে এনেকৈ দৰঙীয়া ফেচবুকত যিখিনি সামাজিক মাধ্যমত যিখিনি বন্ধু বান্ধৱী আছে গোটেইখিনি একগোট হোৱাৰ দিন। এয়া আমাৰ ধ্ৰুৱ বহি আছে, খোৱাত ব্যস্ত। ৰাজা খাওঁ বুলি আহিছিল কিন্তু মাছহে খালা, বৰ দুখত আছে। এই ল'ৰাজনৰ মুখখন দেখাই দিয়া ভাল। যিয়ে নহওক সমাজৰভাৱে যদি যিয়ে খোৱা যায় সেইটোৱে এটা তৃপ্তি হয়। দেহাটো প্ৰকাশ হোৱাৰ নিচিনা হৈছে ল'ৰাটো, কিনাব বিচাৰি আছে, পাৰা নাই। সমস্যা হৈছে আমি যাত্ৰীবিলাকৰ পৰা কৈছোঁ যে ইয়াত যিবিলাক দৰ্শনাৰ্থী আহি পেলাই তেওঁলোকে যিবিলাক সামগ্ৰীবিলাক য'ত ত'ত পেলাই দিয়ে আৰু বটলবিলাক ভাঙি দিয়ে। এইটো আমাৰ ডাঙৰ এটা বাৰ্ণিং কুৱেশ্যন হৈছে আৰু সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আমি সমিতি হ'লেও ডাষ্টবিন ঠিক কৰি দিওঁ যে ডাষ্টবিনত যদি বস্তুবিলাক থয় তাৰ বাবে আপোনালোকৰ এই মাধ্যমৰ যোগে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।
হয় মানে সমাজ এখন চাফা কৰি ৰখাটো অকল সেই কমিটিখনে নহয়, ইয়াৰ যিটো মীন পালন কমিটি আছে তেওঁলোকৰে নহয়, সকলোৰে দায়িত্ব, তেতিয়াহে আমাৰ সমাজখন সুন্দৰ হ'ব। লখিমপুৰ পুখুৰীৰ ইতিহাস কোচ ৰজা ধৰ্মনাৰায়ণে তাহানিতে এই পুখুৰীটো, এই বৃহৎ পুখুৰীটো প্ৰায় 200 বিঘা ইয়াৰ এৰিয়া মাটিকালি, চাওক ইয়াৰ 200 বিঘা এই প্ৰায় ইয়াৰ মাটিকালি, আৰু এই পুখুৰীটো খন্দ আছিল কাৰণ এই পুখুৰীৰ পাৰতে এটা থান আছে, এখন থান আছে, আৰু সেই থানলৈ পানীৰ ব্যৱস্থা কৰিব লগা হৈছিল। আৰু তাহানিতে পানীৰ ব্যৱস্থা এনেকৈ কৰিছিল এই ৰজা ধৰ্মনাৰায়ণে, এই পুখুৰীৰ তলৰে এটা ভূগৰ্ভ নলা খুন্দিছিলে, আৰু সেই ভূগৰ্ভ নলাৰে পানী নিছিল সেই ঐতিহাসিক সেইখন কামাখ্যা পীঠলৈ। এই পুখুৰী এইটো পাৰত আছে, সেই থানখন অকণমান দূৰত আছে, আৰু ইয়াৰ পৰা পানী গৈছিলে। চাওক তাহানিতে কেনেকুৱা এটা মানে কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল এই পুখুৰীৰ পাৰতে। আৰু আপোনালোকে যদি আহে এই পুখুৰীলৈ, মানে ইমানেই ধুনীয়া পৰিৱেশ, এই পৰিৱেশটো যদি আৰু ভাল কৰিব পৰা যায় তেতিয়া ইয়ালৈ নিশ্চয় বহু দূৰ দূৰণিৰ পৰা ইয়াৰ এই পৰিৱেশলৈ কিছু সময় পাৰ কৰিবলৈ বা বন্ধু প্ৰবাহতে পাৰ কৰিবলৈ লোক আহিব। তেতিয়া আৰু ইয়াত প্ৰচাৰ হ'ব, যিমানে প্ৰচাৰ হ'ব সিমানেই এই ঠাইখিনি উন্নত হ'ব। আৰু এনেকুৱা ধৰণৰ এই পুখুৰী আমাৰ এই দৰং জিলাত বহুকেইটা আছে। এই পুখুৰীবিলাক আমি সংৰক্ষণ কৰিব লাগিব সকলো। যদি আহে এটা খুব ধুনীয়া এটা পৰিৱেশ পাব, ইমান ধুনীয়া বৃহৎ হৰি মন্দিৰো আছে, এইটো চাওক হৰি মন্দিৰ এটাও আছে, ইমান ধুনীয়া এটা ইয়াৰ পৰিৱেশ এটা সৃষ্টি কৰিছে। আৰু কিছু কাম কৰিবলগীয়া আছে ইয়াতে, পাৰে আছে কৃষ্ণচূড়া, বকুল, এই বৃহৎ বকুল গছ আছে, কৃষ্ণচূড়া আছে, আৰু এই খোজকাঢ়িবলৈ পাৰটো ধুনীয়া। আপোনালোকে এদিন আহক আৰু এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, চাই থাকক। বনভোজ ইয়াতে হেৰিবিলাক আহিছে, বনভোজ দলবিলাক আহিছে। আৰু আপোনালোকে যদি আহিব বিচাৰে এই লখিমপুৰ পুখুৰী, এনেই লখিমপুৰ জিলাত নহয়, আকৌ এই হ'ল দৰং জিলাত আছে, আহিলে ধুনীয়াকৈ আহিব পাৰিব, মঙলদৈত চহৰ হৈ আহিব পাৰিব। আৰু ইয়াতে চলি আছে কাম, কাৰণ এইটো এটা বৰ্তমান পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে, আহিব পাৰে। আৰু খুবেই এটা ধুনীয়া পৰিৱেশ, চাওক ধুনীয়াকৈ ডাষ্টবিন ব্যৱহাৰ কৰাৰ এটা সুন্দৰ পদক্ষেপ, কাৰণ পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্ন হ'লেহে মানুহ হয় আহি আছে চাফ পৰিৱেশ। আৰু আহক আপোনালোকৰ লখিমপুৰ পুখুৰীলৈ আহক, যিমান মানুহ আহিব সিমানে প্ৰচাৰ হ'ব।